আপোনাৰ মাজে মাজে বুকৰ বিষ হয় নেকি? যদি হয় তেন্তে সাৱধান। নমস্কাৰ, মোৰ নাম মুছাহিদ আলম। মোৰ নতুন এটি ভিডিঅ'লৈ আপোনাক স্বাগতম। আজি যোৱা কেইটামান বছৰৰ পৰাই খুব কম বয়সত হাৰ্ট এটেক হোৱাৰ খবৰ পাই আছো। কিন্তু আপুনি জানেনে এই হাৰ্ট এটেক হোৱাৰ কিছুদিন আগৰ পৰাই আপোনাৰ শৰীৰে কিছুমান চিমটমছ দিব ধৰে? আৰু এই চিমটমছবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে জানেনে? পইণ্ট নাম্বাৰ 1, যদি আপুনি নৰ্মেল ৰুম টেম্পাৰেচাৰত থকাৰ পিছতো আপোনাৰ খুব গৰম লাগে আৰু ঘাম ওলাই থাকে। পইণ্ট নাম্বাৰ 2, আপুনি অকণমান খোজ কঢ়াৰ পিছতেই আপোনাৰ যদি বুকৰ বিষ আৰম্ভ হৈ যায় আৰু আপোনাৰ হাৰ্টবিট যদি বেছি হৈ যায়। পইণ্ট নাম্বাৰ 3, যদি আপোনাৰ বুকৰ বিষ বুকৰ পৰা আৰম্ভ কৰি বেক চাইডলৈ গুচি গৈছে তেন্তে আপুনি সাৱধান। চ' প্লিজ আপোনাৰ মা-দেউতা আৰু আপোনজনক এই চিমটমছবিলাকৰ বিষয়ে বুজাই থ'ব আৰু লগতে স্ক্ৰীণত আহি থকা এইকেইটা টেষ্ট কৰাই চাব। আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনাক ভয় খুৱাব বিচৰা নাই, আপোনাক আগতীয়াকৈ সতৰ্কহে কৰিব বিচাৰিছোঁ। চ' প্লিজ এই লিংকছটো আপোনাৰ আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোক ফ'ল' কৰি যাব। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ বাই।